দেউতা ইমানে যদি লাজ লাগিছে মোৰ ঘৰৰ পৰা ওলাই গ'লে হ'ল। এয়া এক দুৰ্ভগীয়া দেউতাক আৰু ভনীয়েকৰ কাহিনী। কেনেকৈ এজন পাখণ্ড পুত্ৰই নিজৰ দেউতাকক আৰু ভনীয়েকক ঘৰৰ পৰা উলিয়াই দিছিল। উপহাৰ একমক খণ্ডত আপোনালোকৰ বহুতে চালি। আহকচোন সেই দুৰ্ভগীয়া দেউতাক আৰু ভনীয়েকজনীৰ পিছত কি হ'লগৈ চাওঁ। হেৰা শুনিছা আজিৰ পৰাহে মোৰ ঘৰখনত থাকি ভাল লাগিব। মই যে কিমান সুখী। দেউতাই চাগে মোক অভিশাপ দিছে। দেউতা আৰু ভণ্টি এই ৰাতিখন কলৈ যাব পাৰে বাৰু? মই বহুত স্বাৰ্থপৰ হৈ গ'লো তোমাৰ বাবে। হ'ব বেছি তেজেৰি ফালিব নালাগে। মা ককা আৰু পেহী কান্দি কান্দি ক'ত গ'লনো? মা তুমি ককা আৰু পেহীক বেয়া পোৱা ন? গোসানী অলপ বেছি হৈছে নেকি তোমাৰ? তোমাক কোনে ক'লেনো ককা আৰু পেহীক বেয়া পাওঁ বুলি? আমিতো বহুত ভাল পাওঁ। সেইকাৰণে তুমি ককাক ঘৰৰ পৰা খেদি দিলা। ৰাগিনী হেৰা তুমি তাইক মোৰ চপা লৈ যোৱাচোন। ব'লা ভিতৰলৈ। নাপায় না পাপা কেনেকৈ ক'ব? দেউতা এই ৰাতিখন আমি ক'ত থাকিম? ক'লৈ যামনো দেউতা? মাজনীও আমি সৌ শিৱ মন্দিৰতে থাকিম ব'ল। পুৱা চিন্তা কৰিম ক'লৈ যাম। হ'ব দে দেউতা ব'ল। কৃষ্ণ প্ৰভু ভোলেনাথ ৰাতিটো ৰক্ষা কৰিব প্ৰভু কৃষ্ণ। মাজনীও ইয়াত বহু মাজনী তইনো দাদাই এবাৰ কওঁতে কিয় ঘৰৰ পৰা ওলাই আহিব লাগে? সেইখন তোৰো ঘৰ, তই ওলাই আহিব নালাগিছিল দেউতা। মাজনীও তাক সৰুৰে পৰা মই বৰ আলাসত ৰাখিছিলোঁ। এতিয়া যদি আমি ঘৰত থাকিলে সি কষ্ট পায় তেনেহ'লে আমি সিহঁতকনো কিয় কষ্ট দিওঁ? সিহঁতকেইটা শান্তিত থাকক দে, আমি ইয়াতে থাকিম। মাও এই বিশাল পৃথিৱীখনত আমালৈ অকণমান ঠাই নোলাবলৈ। দেউতা তোৰ অন্তৰখন বৰ বিশাল। দেউতা তই অলপ জিৰাই লচোন, তোৰ আজি চাগে বৰ কষ্ট হৈছে ন দেউতা? মাজনীও সময়টো কিমান মান হ'ল চাগে মাজনী? এই 9টা বাজিলে। দেউতা তই অলপ টোপনি যাচোন, মই অলপ সাৰে আছো দে, তই শু। দে আই অকণমান এইখিনিতে শুই নকওঁ। কি দেখিছো এই ৰাতিখন ৰমণী, তাকো ইমান ধুনীয়া। মালচোন বিউটিফুল। কোন তোমালোক? কোন তোমালোক? দেউতা ঐ দেউতা উঠচোন। দেউতা দেউতা উঠচোন। কোন তোমালোক? দেউতা উঠচোন। তাই তহঁতৰ ভনীৰ নিচিনা ভণ্টিৰ কাৰণেতো নিৰাপত্তা দিয়াটো আমাৰ দায়িত্ব দিয়কচোন। ইয়াত থাকিলেতো মহা কামুৰিব দিয়কচোন, খুৱাই দিয়ক। চিন্তা কৰিব নালাগে দিয়ক, খুৱাই দিয়ক। কাইলৈ ৰাতিপুৱাই থৈ যামহি। চিন্তা নকৰিবা, খুৱাই দিয়ক, আমি পুৱাই থৈ যামহি। তহঁতে তাইক একো নকৰিবি পাহত, তহঁতে তাইক একো নকৰিবি পাহত, একো নকৰিবি পাহত। লৈ যাওঁ বৌ, ব'ল। তোমালোকে মোৰ মাজনী কোন দে
কোন কোন হা ঐ দাদা দাদা আমাক ৰক্ষা কৰক দাদা মই মাজনী বচাম দাদা আমাক ৰক্ষা মই মাজনী বচাম ঐ মোৰ ছোৱালীক বচোৱা বোপা নেক্সট টাইম যাতে তোক ইয়াত মই নেদেখো কৈ দিছো কিন্তু ভালে ভালে ওলাই যা আপোনালোকক দেখোন এই অঞ্চলটোত মই দেখাই নাই বোপাও কিনো কম আমাৰ কথা আজি তোমাক নেপঢ়লে আমাৰ মাজনী কি হ'ব বোপা তোমাক মই বহুত বহুত ধন্যবাদ দিছোঁ বোপা দেউতা তুমি মোৰ মাজনীক বচালা বোপা দেউতা মোক মাজনীক বচালাও বোপা দুখ নকৰিব ব'লক গাড়ীটো থকগে আজি ৰাতি আমাৰ ঘৰতে থাকিব দেউতা মাজনী চিন্তা নকৰিবা ব'লা মই এনেকুৱা মানুহ নহয় ব'লা গাড়ীটো থাকিম মোৰ ঘৰত পৰিয়াল বুলিবলৈ মোৰ ভণ্টি আৰু মই মোৰ ওপৰত বিশ্বাস ৰাখা ব'লক গাড়ীটো থকগৈ পাও মাজনী আমি মন্দিৰৰ পৰা বেগকেইটা লৈ আহোঁগৈ মাজনী খুৰা আহক আমাৰ ঘৰ পালোঁ দাদা আহিলি এখেত কোন ভাগ্যশ্ৰী তই ইয়াত দাদা এক তই ক'ত লগ পালি জাহ্নৱী অঁ তই চিনি পাৱ নেকি অঁ দাদা ভাগ্যশ্ৰী মোৰ ক্লাছমেট আমি কলেজত একেলগে পঢ়োঁ কিন্তু তই এক ক'ত লগ পালি অঁ চিনাকি ওলাল যদি ভালেই হ'ল তেওঁলোকক হাত মুখ ধুবলৈ ভিতৰলৈ লৈ ব'লচোন ভাগ্যশ্ৰী ভিতৰলৈকে যাম আহক খুৰা মাজনী ভাগ্যশ্ৰী এয়া পানী খাওঁচোন খুৰা ল দিয়া মাজনী ভাগ্যশ্ৰী তহঁত ক'লৈ আহিছিলি আৰু ক'লৈ যাবি আৰু মই দাদাক কেনেকৈ লগ পালি মই হ'লে একো বুজা নাই দেই পানী খাইছে ঠিক আছে দাদা ভাগ্যশ্ৰীহঁতক তই ক'ত লগ পালি তেওঁলোক কোন ক'লৈ আহিছিল ভণ্টি মই একো নাজানো কিন্তু তোৰ বান্ধৱীক ল'ৰাকেইটামানে অসভ্য আচৰণ কৰাৰ কাৰণে মই গাড়ীখন ৰখালোঁ আৰু পিছত তই দেখিছই নহয় এয়া দাদা ল'ৰাকেইটা কোন আছিলনো তই চিনি পাইছ নেকি ভণ্টি মই ল'ৰাকেইটাক ভালকৈ ধৰিব নোৱাৰিলোঁ নহয় বোপাও আজি তুমি নোহোৱা হয় আজি মোৰ এই মাজনী কি অৱস্থা হ'ল এই বদমাছবিলাকৰ পৰা বাৰু খুৰা আপোনাৰ লগত মই ৰাতিপুৱা কথা পাতিম দিয়ক এতিয়া বহুত ৰাতি হ'ল ভণ্টি তই খুৰাকে গেছ ৰুমতে বিচনাখন লগাই দে আৰু কিবা এটা তিনিজনে খাই লওক মই নাখাওঁ মোৰ আজি ভোক লগা নাই দে ঠিক আছে দে অঁ খুৰা উঠিলে চাহ তাহ খালেনে নাই বোপা উঠিলোঁ দিয়া অঁ ৰ'ব ময়ো গৈ আছোঁ অঁ বহিছে অঁ বোপা বহিছোঁ দিয়া আচ্ছা কওকচোন আপোনালোকৰ ঘৰ ক'ত আছিল বাৰু এই ৰাতি তাত কি কৰি আছিল আচ্ছা বোপা কিনো ক'ম মোৰ ল'ৰা ছোৱালী এহালো বোপা সিহঁতৰ মাক সৰুতে ঢুকাল ল'ৰাক মই
বহুত কষ্টৰে পঢ়া শুনাই উচ্চ শিক্ষা দিলোঁ বোপা ল'ৰাই চাকৰি এটাও পালে তাক মই বিয়াখনো পাতি দিলোঁ কিন্তু সি আমাক এতিয়া দেখিব নোৱাৰা হ'লেও বোপা সিদিনাখন আচ্ছা বুজিছোঁ আপোনাৰ ল'ৰাটোৰ নামটো কওকচোন চিনি পাবও পাৰোঁ ল'ৰাটোৰ নাম মিণ্টু বোপা আপোনাৰ ল'ৰাটোৰ মোবাইল নম্বৰ আছে নেকি আমাৰ মোবাইল নাই নহয় বোপা মাজতে মাজনীয়ে ককায়েকক মোবাইল এটা খুজিছিল কিন্তু সি পইচা নাই বুলি ক'লেও বোপা মইনো তাইক এতিয়া মোবাইল এটা ক'ৰ পৰা দিম মোৰ নিজৰে বিলাই নাইকিয়া হৈছে বোপাও আপোনাৰ ল'ৰাজনৰ কিবা ফটো আছে নেকি মোৰ বেগটোতে ফটো একপি থাকিব লাগে মই চাই আনি দিছোঁ ৰ'বা যাওক পাও মোৰ ল'ৰাৰ ফটো এইখনেও বোপা তুমি তাক চিনি পোৱা নেকি নাই নাপাওঁ বোপাও তুমি ফ্ৰী হ'লে আমাক ষ্টেচনতে থৈ আহিবাগৈ বোপা কিয় খুৰা আপোনালোকৰ দায়িত্ব এতিয়া মৰি আপোনালোকে ইয়াতে থাকক যেতিয়ালৈকে আপোনাৰ পুত্ৰই ভুলটো বুজি নাপায় জানো বোপা তুমি যি ভাল দেখা বোপা ঠিক আছে দাদা এয়া তোৰ চাহ লওক খুৰা আপুনি আকৌ এবাৰ লওক ভাগ্যশ্ৰী তুমি ভণ্টি ল'বই ন এবাৰ 4th চেমত হয় দাদা মোক ছাবজেক্ট এটা লিখি দিবাচোন মোক কিতাপখিনি আৰু বহীখিনি লৈ আনিম তুমি আমাৰ ঘৰতে থাকিবা ভণ্টিৰ লগত পঢ়িবা আৰু কলেজ যাবা কিন্তু কোনো কিন্তু নাই মোৰ ভণ্টিও লগ এটা হ'ব আৰু মই খুৰাৰ পৰা দুটা কথা শিকিব পাৰিম নে কি কয় খুৰা থাকক দুদিনমান এইটোৱে ফাইনেল দাদা আমি দুজনী একেলগে থাকিব পালে বহুত ভাল লাগিব ন বহুত ফূৰ্তি লাগিব ন ফূৰ্তি আনন্দ কি বস্তু মই যে এনেকো নুবুজাই হ'লোঁ হ'ব এতিয়া এইবোৰ ভাবি নাথাকিবি সোনকালে সকলো ঠিক হৈ যাব দে নাগিনী কি কৰি আছা নাগিনী কি হ'লনো তুমি মোক বেয়া পাই আছা নেকি নাগিনী তুমি মোক মাৰিবলৈ বিচাৰিছিলা নহয় কিয় নামাৰিলা কিয় মাৰিমনো তুমি আমাৰ কলিজা টুকুৰাহে চাও নাচো এই তুমি মোক বেয়া পাই নাথাকিবা দেই নহ'ব মই তোমাক বহুত বেয়া পাওঁ তুমি পেহী কিয় খেদি দিলা আই হেট ইউ মই তোমাক বহুত বেয়া পাওঁ এয়া চাহ লোৱা ৰাগিনী হৰলিক্স খাই লোৱাহি মোক ক'ব নালাগে তোমালোকে নিজে খাই থাকা এয়া আকৌ কি হ'ল ৰ'বাচোন মই তাইক চাহ আহোঁগৈ কি হ'ল আকৌ হৰলিক্স নহয় খাই ল এবাৰ যে তুমি পেহী হৰলিক্সকণ খোৱাৰ কাৰণে গালি পাইছিলা মনত আছে মোৰ কাকা আৰু পেহীলে বহুত মনত পৰিছে অ' মা তুমি মোক পেহীৰ ওচৰত খোৱা হাকিছা ভণ্টি মই টাউনৰ পৰা আহোঁ ভাগ্যশ্ৰী কিতাপৰ লিষ্টখন দেচোন তাইলৈ মই টাউনৰ পৰা লৈ আহিম আৰু খুৰা আৰু ভাগ্যশ্ৰীৰ কাৰণে মোবাইল এটাও আনিম দাদা মোবাইল নালাগে দিয়ক কাইলৈনো ফোন কৰিম নিজৰ বুলিবলৈ কোনোৱেই নাই ভাল সময় বেয়া সময় সকলোৰে জীৱনতে থাকে এদিন এই সময়বোৰ পাৰ হৈ যাব দে ভণ্টিয়ে ঠিক কথা কৈছে আমি আছোঁ নহয় সকলো ঠিক কৰি দিম ভাগ্যশ্ৰী দাদাৰ লগত তও জানো হ'লে তোৰ মনৰ পচন্দ মতে মোবাইল এটা লৈ ল'বি নালাগে দে মই নাযাওঁ দাদাই দিব খুজিছে যেতিয়া দিয়ক আৰু মনৰ পচন্দ মতে মোৰ কোনো আপত্তি নাই ভয় কৰিবলৈ নালাগে দিয়া একো নহয় ওলোৱা নহয় ক'ৰবালৈ যোৱা হ'ব বোপা অঁ দেউতা দাদাই আমালৈ মোবাইল এটা অনাৰ কথা কৈছে জাহ্নৱী আকৌ মোকো লগতে যাবলৈ কৈছে কিন্তু মাজনী কিন্তু কি খুৰা মিণ্টুৱে যদি কিবা কাৰণত মাজনী তোক টাউনত দেখা পায় তাৰ কথা প্ৰতি চিন্তা নকৰিব মই ব্যৱস্থা ল'ম দুদিনমানৰ পিছত বোপা তুমি তাক চিনি পোৱা নেকি বোপা নাপাওঁ খুৰা চিনাকিবোৰতো অচিনাকি হ'লেই কিন্তু এতিয়া অচিনাকিবোৰতো চিনাকি হ'বই লাগিব বাৰু দেৰি নকৰোঁ আপুনি ওলাওক তেনেহ'লে তাই অকলে যাবলৈ চিন্তা কৰি আছে
মই নাযাওঁ দিয়া বোপা মোৰ গাটো ভাল লাগি থকা নাই মাজনী তই যা ওলাই আহ যা মাজনী বাৰু তই কৈছ যেতিয়া মই ওলাই আহোঁগৈ ৰ'ব দাদা মই ওলাই আহোঁ হৰেণ হৰেণ তই আছানে নাই হ'বলা হে হৰেণ হৰেণ তই আছানে কোন ইমান চিঞৰি আছে আপুনি বোৱাৰী এই হৰেণ নাই নেকি আজি 2-3 দিনমান তেওঁক দেখাই নাই হে গা বেয়া নেকি তেখেত ঘৰত নাই কেইদিনমান নাইয়ে তেখেত ঘৰৰ পৰা ওলাই গ'ল ক'লৈ গ'ল হেৰি নহয় মাতলিও নাই নেকি ঘৰত বাপেক যে ঘৰত নাই ক'ত আছে নাজানো আৰু এটা কথা সিদিনা যে চাহ নোখোৱাকৈ গুচি গৈছিল লাজ পোৱা নাই অশান্তি কিয় লোকক দি থাকে ইমান কোন খুৱাইদেউ দেউতাই ক'লে গ'ল কিবা গম পাওঁ নেকি তই বাৰু ঘৰৰ পৰা নিজে নিজে ওলাই গৈছে ক'ত গৈছে ক'লৈ গৈছে মই একো নাজানো নিজে গৈছে নে কোনোবা উলিয়াই দিছে লেকচাৰ দি হ'ল যদি সৌটো ৰাস্তা মৰা হয় যাব পাৰে যাম বাৰু বোৱাৰী যোৱাৰ আগতে কথা এষাৰ কৈ যাওঁ হৰেণে তোৰ নিচিনা এটা পুত্ৰক ডাঙৰ কৰাতকৈ মোৰ নিচিনা সন্তান হোৱাই যথেষ্ট বুজিছ যাওক হে নহ'লে মোৰ হাত উঠিব ঠিক আছে যাওঁ এদিন সকলোৱে সময় আহিব ভাল নতুন মোবাইল আছে নেকি কিবা ট্ৰেণ্ডত চলি থকা হয় আছে দিয়কচোন দিয়ে আপুনি কোনটো ল'ব বিচাৰে দাদা এইকেইটা চাব পাৰিব চলি আছে ভালনে হয় চোৱাচোন কোনটো ভাল লাগে তোমাৰ চাই লোৱা পচন্দ কৰিবা আছো দেই ঠিক আছে ৰখাই দিলা যে ভাগ্যশ্ৰী এই ওচৰতে ৰেষ্টুৰেণ্ট এখন আছে কিবা এটা খাই যাওঁ ব'লা এইখন কি খাবা কোৱা চাহে কাপোৰ দিয়া হওক কি লাগিব স্পেচিয়েল চাহ একাপ লৈ আহা হেৰি নহয় তুমি সেইদিনাখন দাদাই কোৱাৰ লগে লগে ঘৰৰ পৰা ওলাই আহিব নালাগিছিল কাৰণ সেইখন তোমাৰো ঘৰ তোমাৰ সমান অধিকাৰ আছে দেউতাক ইমান বেয়াকৈ কোৱাৰ বাবে মোক সহ্য নহ'ল বৌয়ে মোকো উলিয়াই দিবলৈ দাদাক আদেশ দিছিল এয়াই মোৰ ভাগ্য এয়াই মোৰ কপাল আৰু মই আছোঁ নহয় সকলো ঠিক কৰি দিম ব'লা এতিয়া সন্ধিয়াও হ'বলৈ
হেল্ল' মিণ্টু আজি অফিচ নাহিলা যে কিয় মোৰ গাটো ভাল নহয় ছাৰ অলপ জ্বৰ লাগি আছে ঠিক আছে মই ইভিনিং গৈ আছোঁ তোমালোকৰ তাত অঁ ছাৰ ছাৰ কিবা আছে যদি মই যাওঁ আপোনাৰ ওচৰলৈ নালাগে মই যাম অঁ ঠিক আছে ছাৰ ঠিক আছে চাহ আহিব বোলে হেৰা শুনিছানে এইফালে আছোন এইফালে আহা কি হ'ল ইমান চিঞৰি আছা হেৰা আমাৰ অফিচৰ বছ আহিব বুজিছা কিয় ইমান ভয় খাইছা আহিব দিয়া হেৰা তেওঁ যদি দেউতাৰ কথাটো গম পায় বহুত লাজ পাম নহয় বাদ দিয়কে ওলাই গৈছে বুলি ক'ব বাৰু ঠিক আছে আহক 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 এই বাহিৰতে বহিম দিয়া হয় নেকি ছাৰ তেতিয়াহ'লে আহক ইয়াতে বহক ছাৰ বহক বহক ছাৰ ঠিক আছে আহা হেৰা চাহ আহি পালে নহয় চাহ অলপ পানী গিলাচ লৈ আনাচোন মিণ্টু গা ভাল পাইছানে বহা ইয়াতে পাইছোঁ ছাৰ কিন্তু আপুনি হঠাতে ওলালেহি যে মোক অফিচলৈ মাতি দিয়াহেঁতেনে হয় ময়ো ক'লোহেঁতেন তালৈকে ছাৰ বহিছে পানী লওকচোন আচ্ছা মিণ্টু কিছুমান কথা অফিচত নহয় সেইবাবেহে ঘৰলৈ আহিলোঁ তোমাৰ ছোৱালীজনী ঘৰত নাই নেকি বাৰু ছাৰ তাইৰ গাটো ভাল নহয় ভিতৰতে শুই আছে ছাৰ ছাৰ আপোনালোক বহকচোন মই চাহ অকণকে বনাই আনো এই চাহ বনাব নালাগে নেকি নেমু চৰবত এগিলাচ আছে আমাৰ আচ্ছা মিণ্টু এইখন লোৱাচোন ছাৰ এইখন কি ছাৰ তোমালৈ মোৰ ফালৰ পৰা উপহাৰ এটা আনিছোঁ খুলি চোৱাচোন উপহাৰ ছাৰ তুমি ঠিকেই পঢ়িছা তোমাক অফিচৰ পৰা উলিয়াই দিছোঁ অহাকালিৰ পৰা তুমি আৰু অফিচ যাব নালাগে মই অফিচত তোমাৰ কিবা অসুবিধা হৈছে বুলি ক'ম তুমি চিন্তা কৰিব নালাগে ছাৰ ছাৰ এইবোৰ কি কৰিছে আপুনি মোক পাপা তুমি কিয় কান্দিছা পাপা তোমাৰ কাকালৈ মনত পৰিছে নেকি ৰাগিনী কাকালৈ কিয় মনত পৰিছে কাকা ঘৰত নাই নেকি তুমি হ'বলা গমেই নোপোৱা কাকা আৰু পেহীক পাপাই ঘৰৰ পৰা খেদি দিলে নহয় কাকাহঁত গুচিয়ে গ'লগৈ মোৰ যে কাকা আৰু পেহীলৈ বহুত মনত পৰি থাকে ৰাগিনী তুমি ভিতৰলৈ যোৱাচোন ছাৰ চৰবত লওক আপোনাৰ কি হ'ল এইখন লোৱা মোক ছাৰ অফিচৰ পৰা উলিয়াই দিছে ছাৰ মই এনে কি দুখ কাম কৰিলোঁ মোক কেনেকুৱা শাস্তি দিছে যে আপুনি মোক ভয় লাগে বুজিছা তুমি তোমাৰ জন্ম দিয়া দেউতাকে খেদি দিলা কাইলৈ যদি টকাৰ বাবে মোকে মাৰ্ডাৰ কৰি দিয়া তুমি নিজৰ সুখৰ বাবে সকলো কৰিব পাৰা ছাৰ দেউতাক মই ঘৰৰ পৰা উলিয়াই দিয়া নাই দেউতা ঘৰৰ পৰা নিজেই ওলাই গৈছে মনত নাথাকা মিণ্টু মই তোমাৰ দেউতা আৰু ভণ্টিক লগ পাইছোঁ সকলো কথা খুলি কৈছে মোক ছাৰ এখেতৰ গাত অলপো দুখ নাই মইহে আচল দুখী মোৰ কথা শুনিহে এখেতে মিণ্টুৰ দুখ নাই কেনেকৈ এজন পুত্ৰই নিজৰ দেউতাকক খেদি দিব পাৰে ককাই ঘৈণীয়েকৰ সম্পৰ্কটো ইমান পবিত্ৰ তোমাৰ ভণ্টিজনীলৈ এবাৰো বেয়া নালাগিলনে ইমান দিনে ক'ত আছে কি খাইছে এবাৰ ভাবি চাইছানে তুমি নাই তোমাক বুজাই লাভ নাই বুজিছা তুমি মৰম অনুভূতি একোৱেই বুজি নোপোৱা তুমি সমাজৰ বাবে মোৰ অফিচৰ বাবে এটা ভয়ংকৰ ভাইৰাছ সেইবাবে তোমাক মই অফিচৰ পৰা উলিয়াই দিবলৈ বাধ্য হৈছোঁ হেৰা মিণ্টু তোমাৰ দেউতাক আৰু ভণ্টিক ঘৰৰ পৰা উলিয়াই দিওঁতে এবাৰো বুকুখন কপা নাছিলনে বুজিছা মিণ্টু যাৰ পিতৃ মাতৃ নাই তেওঁহে পিতৃ মাতৃৰ অভাৱটো বুজি পায় ছাৰ মোৰ বহুত ভুল হৈ গৈছে মোক প্ৰায়শ্চিত্ৰৰ বাবে এটা সুযোগ দিয়ক ছাৰ হয় ছাৰ আমাৰ বহুত ভুল হৈ গ'ল আমাক ক্ষমা কৰি দিয়কচোন সঁচাকৈ যদি অনুতপ্ত হৈছা তেনেহ'লে ভাল কথা ছাৰ আমাৰ দেউতা আৰু ভণ্টি ক'ত আছে এতিয়া আমাক বাৰু তেওঁলোকে ক্ষমা কৰি দিবনে ছাৰ নিশ্চয় দিব মিণ্টু চাওঁ কাগজখন দিয়াচোন মই তোমাক বেলেগ ষ্টাইলত বুজাই চালোঁ আশা কৰোঁ তুমি বুজি পাবা অফিচত এইবিলাক কথা পাতিব নোৱাৰি নহয় অন্য কৰ্মচাৰীবিলাকে কি ভাবিব ছাৰ মই এতিয়াহে অনুতপ্ত হৈছোঁ মই আৰু কুইনে বহুত ডাঙৰ ভুল কাম কৰিছিলোঁ ছাৰ আমাক দেউতাৰ ঠিকনাটো দিয়ক ছাৰ মই আজিয়ে গৈ দেউতাক ক্ষমা খুজি লৈ আহিমগৈ ঘৰলৈ বাৰু তেওঁলোক আমাৰ ঘৰতে আছে নিৰাপদে আছে ছাৰ বেছি ভণ্টিজনীকো বহুত কষ্ট দিলোঁ ক্ষমা কিয় ক্ষমা নকৰিব
কোনো মাক বাপেকে নিজৰ সন্তানক কেতিয়াও পাহৰি নাযায় আঁকোৱালি ল'বই কাইলৈ আমাৰ ঘৰলৈ যাবা দেউতা আৰু ভণ্টিক উভতাই আনিবা এতিয়া মই আহোঁ ভাল বাৰু ছাৰ আমি যামেই হয় কাক বিচাৰিছে ন এইটো অনুপম ছাৰৰ ঘৰ হয়নে হয় আহকচোন বৰষুণ দিছিলে নেকি বাৰু নাই নাই বহকচোন ৰ'ব মই দাদাক মাতি দিওঁ অ' মা ঘৰটো ইমান ধুনীয়া ন অঁ আহিলে বহা ছাৰ আৰু ভণ্টি ক'ত আছেনো অঁ খুৰা ভাগ্যশ্ৰী কোন আহিছে চোৱাহিচোন অ' পাপা কাকাহঁত মানে ইয়াতে আছে অঁ গোসাঁনী ইয়াতে আছে ৰাগিনী কাকা কাকা তুমি ক'ত আছিলা মোৰ ৰাগিনী কাকা তুমি ইমান দিন ক'ত আছিলা মোৰ গোসাঁনী কাকা তোমাৰ ইমান দিন মনত পৰা নাছিল নেকি গোসাঁনী তোমালৈ মোৰ বহুত মনত পৰি আছিল গোসাঁনী দেউতা দেউতা পাৰ যদি আমাক ক্ষমা কৰি দিওঁ দেউতা ৰাগিনী পেহী দাদা বৌ ৰাগিনী ৰাগিনী তোমাৰ ভালনে ৰাগিনী অ' পেহী তুমি মোক পাহৰি গৈছিলা নাই গোসাঁনী নাই পাহৰ মই তোমাক দেউতা মাজনী মোক পাৰে যদি ক্ষমা কৰি দিব মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বৌ বৌ আমি নিজৰ ভুল বুজিব পাৰিছোঁ ব'ল এতিয়া তহঁতক আমি নিবলৈ আহিছোঁ দেউতা মিণ্টু তই সঁচাই কৈছিলে মিণ্টু সঁচাই কৈছে খুৰা যাওক আপুনি কাপোৰ কানিকেইটা বান্ধি লওকগৈ আজিহে মোৰ মনটো ভাল লাগিছে বোপা ৰ মই ভিতৰৰ পৰা কাপোৰ কানিকেইটা লৈ আহোঁগৈ ৰ দাদা চাহ লওক বৌ লওক চাহ ৰাগিনী চাহ খোৱা তুমি মানে মোক চিনি পোৱা অঁ পেহীয়ে তোমাৰ কথা মোক সদায় কৈ থাকে নহয় এতিয়া চাহ খোৱা দাদা চাহ খাওক বৌ খাওক মাজনী তই কাপোৰ কানিবোৰ ভৰাইছ অঁ দেউতা সোনকাল কোৱা মাজনী বা খুৰা ৰেডি হ'লেই নেকি মাজে মাজে আহি থাকিব দেই ভাগ্যশ্ৰী আহি থাকিবা কিয় বেয়া চেয়া পাই নাযাবা দেই হে বেয়া আকৌ কিয় পাম আহি থাকিম দিয়া আমি মাজে মাজে তুমিও মাজে মাজে যাবা বোপা যাম যাম কিয় নাযাম খুৰা কথা এটা সুধো বেয়া পাব নেকি কি কথা বোপা নেপাওঁ দিয়া বেয়া খুৰা ভাগ্যশ্ৰীলৈ ল'ৰা ছোৱালী চাইছে নেকি বোপা তোমাৰ হয়তো ভাল ল'ৰা আছে নেকি বাৰু হ'ব খুৰা আপুনি ইমান দিনা ভাল ল'ৰাটো দেখাই নাই নেকি বাবু তুমি খুৰা ভাগ্যশ্ৰীয়ে মান্তি হয় যদি আৰু তাই মান্তি হ'ব দে তই চিন্তা কৰিব নালাগে তাই মনৰ কথা মই নাজানো বুলি ভাবিছোঁ এই যা সেইজনী কি কথা কওঁ আপুনি মিণ্টুৰ লগত কথাখিনি পাতিবচোন বোপা তোমাৰ দৰে ভাল ল'ৰা এটা পালে মোক আৰু একো নালাগে বোপা বাৰু বোপা মই মিণ্টু আৰু বোৱাৰীৰ লগত কথাটো পাতিম বাৰু দেই এতিয়া আমি আহোঁ আৰু দেই বোপা ভাল বাৰু অঁ খুৰা যোৱা আগতে কিবা এটা কৰি থৈ যাম কিনো ক'ম আৰু চব ফিল্মখন কৰি বৰ দুখ লাগিলোঁ মোৰ আজি কাৰণ আজিৰ সমাজত বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ অত্যাচাৰ সহ্য কৰি আছে বহু শিক্ষিত সন্তানে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ অহা আমি নিজ চকুৰে দেখি আহিছোঁ আমি এই কাহিনীটোৰ মাজে এক বাস্তৱ দৃশ্য তুলি ধৰিবলৈ প্ৰয়াস কৰিছোঁ পিতৃ মাতৃক অত্যাচাৰ কৰি ভগৱানক পূজা কৰি থাকি একো লাভ কাৰণ পিতৃ মাতৃয়ে ভগৱান পিতৃ মাতৃ